নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম ৰাস পূজাৰ বিশেষ ৰাশিফল। ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ মিলনৰ এই পবিত্ৰ দিনটোত য'ত প্ৰেম, ধৰ্ম আৰু আধ্যাত্মিক শক্তিৰ মিলন ঘটে, এই শুভ দিনত আপোনাৰ ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব, লাভ, প্ৰেম, ধন, কৰ্মক্ষেত্ৰ, জীৱনৰ বিভিন্ন দিশত ৰাস পূজাই কি শুভ সংকেত দিয়ে, সেইবোৰ আজি জানিব পাৰিব এই ভিডিঅ'ত। তেনেহ'লে আহক তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাওক। নিজৰ ৰাশি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু কৃষ্ণৰ নামত শুভকামনাৰে আৰম্ভ কৰক ৰাস পূজাৰ বিশেষ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। এই পবিত্ৰ দিনত আপোনাৰ মন, শান্তি আৰু ধন দুয়োটাই বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত নতুন আশা দেখা পাব পাৰে। ভগৱান কৃষ্ণৰ নাম স্মৰণে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। প্ৰতিকাৰ তুলসীৰ গুৰিত চাকি জ্বলাওক। তাৰপিছত আহিছোঁ বৃষ ৰাশি, টৰচ। ৰাস পূজাৰ সময়ত পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব। অৰ্থনৈতিক দিশত লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাৰ সৈতে সম্পৰ্ক মজবুত থাকিব। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। প্ৰতিকাৰ ভগৱান কৃষ্ণক মাখন আৰু গুড় ভোগ দিয়ক। তাৰপিছত আহিছোঁ মিথুন ৰাশি, জেমিনি। ভগৱান কৃষ্ণৰ আশীৰ্বাদে আপোনাৰ চিন্তা দূৰ হ'ব। কামত সফলতা লাভ কৰিব। নতুন বন্ধু বা সম্পৰ্ক গঢ়ি উঠিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। প্ৰতিকাৰ গো মাতাক আহাৰ দিয়ক। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। ৰাস পূজাত আপোনাৰ হৃদয়ত শান্তি নামিব। পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হ'ব। পুৰণা বন্ধু পুনৰ জীৱিত হৈ উঠিব, আপোনাৰ পুৰণা সম্পৰ্ক ভাল হ'ব। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। প্ৰতিকাৰ শিৱ আৰু কৃষ্ণ দুয়োটাৰ নাম লৈ ধ্যান কৰক। তাৰপিছত আহিছোঁ সিংহ ৰাশি, লিঅ'। ভক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। কামত সফলতা লাভ কৰিব। সমাজত মান সন্মান বৃদ্ধি হ'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে সম্পৰ্ক ভাল থাকিব। মধুৰ সম্পৰ্ক গঢ়ি উঠিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। প্ৰতিকাৰ তুলসী গছৰ গুৰিত চাকি জ্বলাব। তাৰপিছত আহিছোঁ কন্যা ৰাশি, বৃষ। চিন্তা আৰু মানসিক চিন্তা হ্ৰাস পাব। কৰ্মক্ষেত্ৰত স্থিৰতা আহিব। আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰিবলৈ উপযুক্ত দিন। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। প্ৰতিকাৰ ভগৱান কৃষ্ণৰ নামত গীত গাব। তাৰপিছত আহিছোঁ তুলা ৰাশি, লিব্ৰা। ৰাস পূজাই আপোনাৰ জীৱনত প্ৰেম আৰু সম্প্ৰীতি আনিব। দাম্পত্য জীৱনত আনন্দ, অৰ্থনৈতিক দিশত ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু গোলাপী। প্ৰতিকাৰ কৃষ্ণমূৰ্তিত চন্দন দিব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আপোনাৰ গোপন ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। প্ৰেমত নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। প্ৰতিকাৰ কৃষ্ণৰ নাম 108 বাৰ জপ কৰক। তাৰপিছত আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। ধাৰ্মিক কামৰ পৰা আপুনি লাভান্বিত হ'ব। অধ্যয়ন বা ধন সংগ্ৰহ দুয়োটাতেই শুভ ফল লাভ কৰিব। আত্মবিশ্বাসে সকলো বাধা বিঘিনি দূৰ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। প্ৰতিকাৰ কৃষ্ণ মন্দিৰত ফুলৰ মালা দান কৰক। আপোনাৰ সকলো দিশৰ পৰাই শুভ ফল লাভ কৰিব। তাৰপিছত আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। অলপ ধৈৰ্য ধৰি কাম কৰিলে সফলতা লাভ কৰিব। পৰিয়ালৰ সুখ শান্তি, মানসিক স্থিৰতা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ছাই বৰণীয়া। প্ৰতিকাৰ কৃষ্ণৰ নামত তেলৰ চাকি আগবঢ়াওক। তাৰপিছত আহিছোঁ ৰাশিটো কুম্ভ ৰাশি, একুৱেৰাছ। এই ৰাস পূজাত কুম্ভ ৰাশিৰ বাবে প্ৰেম আৰু ধৰ্ম দুয়োটাই উন্নতি হ'ব। নতুন কাম আৰম্ভ কৰিবলৈ শুভ সময়। সপোন পূৰণৰ দিন হ'ব পাৰে। আপোনাৰ যি সপোন আছে সেইবিলাক বাস্তৱত পৰিণত হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। প্ৰতিকাৰ ভগৱান কৃষ্ণক নাৰিকল দান কৰক। আপোনাৰ সকলো দিশৰ পৰাই শুভ ফল লাভ কৰিব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি হৈছে মীন ৰাশি, পিছেছ। এই ৰাস পূজাৰ দিনটোত আপোনাৰ বাবে অতিশয় শুভ। প্ৰেম, টকা পইচাত লাভান্বিত আৰু আধ্যাত্মিক শান্তি একেলগে বৃদ্ধি পাব।
শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া, লগতে নীলাও ব্যৱহাৰ কৰিব পাৰে। প্ৰতিকাৰ: হৰিবল জপ কৰি তুলসী গছৰ গুৰিত চাকি দিয়ক। ৰাস পূজা হৈছে হৃদয়ৰ শুভকামনা পূৰণৰ সময়। ভগৱান কৃষ্ণৰ নাম স্মৰণে এই দিনটোত আপোনাৰ জীৱনত আনন্দ, সম্পদ আৰু শুভ সময় আনিব। বন্ধু বান্ধৱীসকল, ইমান পৰে আপোনালোকে ৰাস পূজাৰ সম্পূৰ্ণ ৰাশিফলখিনি শুনিলে। ৰাস পূজাৰ এই পবিত্ৰ সময়ত ভগৱান কৃষ্ণৰ আশীৰ্বাদে আপোনাৰ জীৱনত প্ৰেম, শান্তি আৰু সম্পৰ্কৰ বৰ্ণিল আলোকেৰে পৰিপূৰ্ণ হৈ থাকক। নিজৰ ৰাশি কমেণ্ট বক্সত লিখিব নাপাহৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰতিটো শুভ দিনে শ্ৰীকৃষ্ণৰ নাম উচ্চাৰণে আপোনাৰ সকলো চিন্তা দূৰ হ'ব। এই কামনাৰে আজিৰ ৰাস পূজাৰ বিশেষ ৰাশিফল সমাপ্ত কৰিলোঁ। জয় কৃষ্ণ, হৰিবল হৰিবল হৰিবল।